হয় নিশ্চয়কৈ ডিফুৰ নতুন বাছ টাৰ্মিনেল দেখুৱাইছোঁ আপোনালোকক, য'ত নতুনকৈ বাছ সংযোজন হৈছে দেখুৱাইছোঁ। AC বাছ, AC লগতে ভিতৰতে বাথৰুম আছে। মই দেখুৱাওঁ আপোনালোকক বাছৰ ভিতৰৰ অংশ চাওক। বাছৰ ভিতৰৰ ভিজুৱেল মই দেখুৱাইছোঁ। ধুনীয়া একদম দেখিবলৈ ভিতৰত, লগতে ভিতৰত বাথৰুমৰ ব্যৱস্থাও আছে। AC বাছ ডিফুৰ হয়, কাৰ্বি আংলং জিলাৰ ডিফুৰ বাছ ষ্টেণ্ডৰ পৰা দেখুৱাইছোঁ নতুনকৈ। ধুনীয়া পৰিপাটি AC কোচ ডিফুৰ নিউ বাছ ষ্টেণ্ডৰ পৰা দেখুৱাইছোঁ আপোনালোকৰ নতুন বাছ। চাওক অলপ ভিতৰত আৰু এবাৰ দেখুৱাই দিওঁ আপোনালোকক। এইটো ছেকেণ্ড বাছটো হয়, প্ৰথম দেখুৱালোঁ, এতিয়া ছেকেণ্ডটো হয়। এইটো AC বাছ ডিফুৰ পৰা নতুনকৈ যাব, ইণ্টাৰষ্টেট বাছ টাৰ্মিনেল ডিফু। আৰু আপোনালোক চাই আছে প্লাছ বাথৰুমৰ ব্যৱস্থাও আছে ভিতৰত। আচ্ছা দাদা, ইয়াত ফেচিলিটি কি কি আছে? ইয়াত চাওক, ইয়াত আপোনালোকে বাছ টাৰ্মিনেলৰ ভিতৰত চাওক, ইয়াত দোকানো আছে। ইয়াতে নতুন কেণ্টিন খুলিছে। ইয়াত মই ভিতৰৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক বাছ ষ্টেণ্ডৰ ডিফুৰ নতুনকৈ যিটো বাছ ষ্টেণ্ড আছে টাৰ্মিনেলটো ভিতৰত চাওক। বৰ্তমান মানুহে নেবু চবত খাই আছে। আপোনাৰ চাই আছে ডিফু প্লাছ নতুন বাছ ষ্টেণ্ড দেখুৱাইছে ডিফুৰ। ৰিক্ৰেশ্যন পাৰ্কৰ সন্মুখত আছে। আমাৰ CM ছাৰ ডক্টৰ কুলেন ডাঙৰীয়া চাওক বৰ্তমান ঘৰৰ পৰা নামি আহিছে, আৰু তেওঁ কি ক'ব আপোনাক শুনিব লাষ্টত। তেওঁৰ বাইট আমি শুনাম। CM ডক্টৰ কুলেন ডাঙৰীয়া ছাৰ ইয়াত উপস্থিত আছে বাছ টাৰ্মিনেল ডিফুৰ নতুনকৈ। সভা সমাপ্ত হৈছে আৰু বৰ্তমান দেখুৱাইছোঁ আপোনালোকক CM ছাৰৰ ভাষ্য শুনাওঁ আপোনালোক চাই থাকিব ডিফু প্লাছ। গতিকে ইয়াত লং জাৰ্ণি যাবৰ কাৰণে টয়লেট ব্যৱস্থাও ইয়াত আছে, টয়লেটো থাকিব, আৰু চেণ্ট্ৰেলি AC ইয়াত আছে। সেইবিলাক গোটেইখিনি ইয়াৰ সুবিধা আছে। আমি বৰ্তমানলৈকে গুৱাহাটী টু ডিফু সেইটো বাছ দিয়া হৈছে, AC বাছ দিয়া হৈছে। আৰু আগন্তুক দিনত আমি ৱেষ্ট কাৰ্বি আংলং, উমৰাংছু, ডিমা হাছাও, গোলাঘাট, যোৰহাট এইথলৈকে আমি সেই AC থকা বাছত আমি ব্যৱস্থা কৰিম, আৰু ইয়াৰ পৰা গোটেইখিনি হ'ব। আৰু পেচেঞ্জাৰবিলাকৰ যিবিলাক ইয়াত থাকিব, থকা ব্যৱস্থাও আছে, লগতে পেচেঞ্জাৰবিলাক খোৱা বোৱা জেগাত ইয়াত আছে। আৰু পেচেঞ্জাৰবিলাকৰ বাহিৰৰ পৰা অহা পেচেঞ্জাৰবিলাক যদি আমাৰ ইয়াত কাৰ্বি আংলঙত যিবিলাকক বনোৱা নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক ইয়াত পাব। ডিমাচা কাপোৰ, কাৰ্বি কাপোৰ, লেংমা নাগা কাপোৰ, আদিবাসী কাপোৰ, এনেধৰণৰ বেলেগ বেলেগৰ ইয়াত ট্ৰেডিশ্যনেল কাপোৰবিলাক সুবিধা পাব। গতিকে ইয়াত ডিফুৰ পৰা বাহিৰলৈ যোৱা বা বাহিৰৰ পৰা ডিফু অহা এটা সুবিধা হ'ব। আপোনালোকে জানে, সেই গতিকে প্লেনিং কৰি আছোঁ যে এই বছৰৰ ভিতৰত ডিচেম্বৰ মাহত নহ'লে জানুৱাৰী নতুন বছৰ আমি ইউনিভাৰ্চিটি পাৰ হৈ ডিফু গান্ধী পাৰ্কলৈকে 4 লাইন ৰাস্তা সম্পূৰ্ণ হ'ব, ফ্লাইঅভাৰ সম্পূৰ্ণ হ'ব। ফ্লাইঅভাৰ তলত তাত পাৰ্কিং হ'ব, গোটেইখিনি অটো ৰিক্সাৰ পাৰ্কিং বেলেগ হ'ব, আৰু প্ৰাইভেট ভেহিকলবিলাকত ইয়াত পাৰ্কিং বেলেগ হ'ব। আৰু বজাৰটো CM, EM, MLA, DC, SP কোনো VIPও মানে বজাৰত যাব নোৱাৰিব। খালি ইয়াত গাড়ী মানুহ যাব পাৰিব, কিন্তু গাড়ীটো সোমাব নোৱাৰিব। গাড়ীটো ফ্লাইঅভাৰ তলতে পাৰ্কিং দিয়া হ'ব। তাতে আমাৰ ৱকিং জোনৰ নিচিনা হৈ যাব, যিটো ছিকিমৰ কেপিটেল সেইটো আপোনালোকে কৈছে। এনেধৰণৰ তাতে ৱকিং জোনৰ কৰিব, বজাৰ কৰিব, মানুহে আকৌ তাৰ পৰা আহিব। তাৰপিছত ফ্লাইঅভাৰ শেষ হোৱাৰ পিছত তাৰ পৰা ইয়াত
আমাৰ DC অফিচ কাৰ্যালয় পাৰ হয় ইয়াৰ পৰা ফাৰ্ষ্ট ফেজটো আমি 4 লাইন বনাইছোঁ। ডিভাইডাৰ থাকিব, ফুটপাথ থাকিব, ষ্ট্ৰীট লাইট হ'ব। সেই গোটেইখিনি এতিয়া কাম চলি আছে। সেই গোটেইখিনি কামবিলাকৰ এবছৰৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে মই অফিচাৰ্ছবিলাকৰ টাইম এণ্ড এগেইনষ্ট বাৰে বাৰে আলোচনা কৰিছোঁ। আজি মোৰ প্ৰথমে মই নিজে স্ক্ৰিপ্টটো লিখিছোঁ। কাৰ্বি চিমিনা সেই চিমিনাখনৰ এইটো কাৰ্বি যিটো সেই ফিল্মটো মই যেতিয়া মই বিয়া পাতা নাই তেতিয়া মই এই ফিল্মটো লিখিছিলোঁ, কিন্তু সময় নোপোৱাৰ কাৰণে আজি যিটো সময় পাইছে এই ফিল্মটো আৰম্ভ কৰিছোঁ ৰাইজক উপহাৰ দিবৰ কাৰণে। তাৰপিছত ডিফু মেডিকেল কলেজৰ বহুত দিনৰ পৰা অভাৱ, অনাৰেবল চিফ মিনিষ্টাৰৰ জবাবাৰ আহি আমি আলাপ আলোচনা কৰি ডিফু মেডিকেল কলেজৰ হস্পিটেলত যিবিলাকৰ MI এইটো কৰিব লাগে, গুৱাহাটী ডিমাপুৰ যায়, নগাঁও যায়, গতিকে ইয়াত ব্যৱস্থা নাই। গতিকে কাৰ্বি আংলং আৰু ওচৰত চুবুৰীয়া লামডিং, উজাই আৰু ইয়াত কাৰ্বি আংলঙত সেইবিলাকৰ সুবিধা ইয়াত আজি দিয়া হৈছে প্ৰায় 15 crores সেই মেচিনটো টেকন'লজি নতুন মেচিনত আনি এইটো ৰাইজক উপহাৰ দিছোঁ। মই বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ইয়াৰ পিছত নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত কাৰ্বি লেংগুৱেজ টিচাৰ্ছ সেইটো তেওঁলোকৰ কাৰণে আমি NCP গাইডলাইন মতে তেওঁলোকৰ ৰেগুলাৰ এপইণ্টমেণ্ট আজি দিয়া হৈছে 338। তাৰপিছত বাকী 800+ আছে, সেইবিলাকত পিছত দিয়া হ'ব। সেইটো আমি তাৰ উদ্বোধন কৰা হৈছে আৰু ডিষ্ট্ৰিবিউশ্যন কৰা হৈ গ'ল। ইয়াৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে নিয়োগ মইনা আঁচনি যিটো কলেজৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন যাতে চাইল্ড মেৰিজত নাইকিয়া কৰাৰ স্বাৰ্থত তেখেতে ছোৱালীবিলাকৰ মেট্ৰিক পাছ কৰাৰ পিছত কলেজৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কাৰণে 1000 প্ৰত্যেক মাহত, খালি গৰম বন্ধ নাপায়, প্ৰত্যেক মাহত তেওঁলোকে 1000 টকা পাব। আৰু 12 পাছ কৰাৰ পিছত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰলৈকে তেওঁলোকৰ 1200 টকা কৰি প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টৰ ছোৱালীবিলাকৰ। আৰু পোষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত MA পঢ়িবৰ কাৰণে, MSc পঢ়িবৰ কাৰণে, BCom MCom পঢ়িবৰ কাৰণে বা B.Ed পঢ়িবৰ কাৰণে সুবিধা দিব। সেই ফৰ্মটো আজি আমি বিতৰণ কৰিছোঁ। কাৰ্বি আংলঙৰ ছোৱালী প্ৰায় 1200তকৈ অধিক ছোৱালী আজি ফৰ্ম লোৱা হৈছে। এনেধৰণৰ আমি কাৰ্বি আংলঙৰ আপোনালোকে জানে আগতে